হেল্ল' ষ্টুডেণ্টছ, বহুতো ছাত্ৰ ছাত্ৰীৰ প্ৰি ফাইনেল এক্সামৰ লগত জড়িত কেইটামান কুৱেশ্যন আছিলে। বহুতে সুধিছিলে যদি প্ৰি ফাইনেল এক্সাম বেয়া হয়, অৰ্থাৎ মাৰ্কছ কম আহে, কিবা হ'ব নেকি? প্ৰি ফাইনেল এক্সামত ফেইল কৰিলে কিবা হ'ব নেকি? বা প্ৰি ফাইনেল এক্সাম নিদিলে কিবা হ'ব নেকি? সেইখিনি বিষয়ে বহুতো ছাত্ৰ ছাত্ৰীৰ কুৱেশ্যন আছিলে। আজিৰ ভিডিঅ'টোত সেই টপিকটো ক্লিয়াৰ কৰিবলৈ গৈ আছোঁ যে প্ৰি ফাইনেল এক্সামত কম নম্বৰ পালে বা ফেইল কৰিলে বা এক্সাম নিদিলে কি হ'ব পাৰে। এতিয়া এক কথাত ক'বলৈ গ'লে প্ৰি ফাইনেল এক্সামৰ মাৰ্কছ আমাৰ ফাইনেলত কাউণ্ট নহয়। এইচএছৰ ক্ষেত্ৰতো হওক বা এইচএছএলচিৰ ক্ষেত্ৰতো হয়, আমাৰ কিন্তু ফাইনেলত কোনো ধৰণৰ ইয়াত মাৰ্কছটো কাউণ্ট কৰা নহয়। এতিয়া আৰু এটা কথা যদি কওঁ যে প্ৰি ফাইনেল এক্সামত যদি মাৰ্কছ কম পোৱা বা ফেইলো কৰা একো নহয়, কাৰণ ফাইনেলৰ মাৰ্কছটো যিহেতু কাউণ্ট হ'ব, গতিকে ফাইনেল ৰিজাল্টটোৱে মেইন হ'ব। প্ৰি ফাইনেল এক্সাম নিদিলে কি হ'ব পাৰে? আচ্ছা, প্ৰি ফাইনেল এক্সাম নিদিলে কোৱাৰ আগতে যে আমি যদি ফেইল কৰোঁ আমাৰ কি হ'ব পাৰে? আমি যদি এনে টেকনিকেলি বস্তুখিনি বুজিব যাওঁ আমাৰ কিন্তু একো নহয়। কিন্তু কিছুমান স্কুল বা কলেজ আছে, তেওঁলোকে প্ৰি ফাইনেল এক্সামৰ ৰিজাল্টটো চাই ছাত্ৰ ছাত্ৰীসকলক এলাউ কৰে মেট্ৰিক দিবলৈ বা হায়াৰ ছেকেণ্ডেৰী দিবলৈ। মানে এনেকুৱা হয় যে তোমালোকৰ প্ৰি ফাইনেল এক্সাম দেখিলে, বহুতে হয়তো ধৰা প্ৰি ফাইনেল এক্সামত ফেইল কৰি গ'ল, তেওঁলোকক কি কৰে ফাইনেল এক্সাম দিব নিদিয়ে, অৰ্থাৎ এইচএছএলচি বা এইচএছ দিবলৈ নিদিয়ে। যদি বেছি বেয়া হয় ৰিজাল্ট, তেতিয়া তেওঁলোকক মানে স্কুলে বা কলেজে তেওঁলোকক এলাউ নকৰে যে তোমালোকে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী দিয়া। কাৰণ কি হয়, যেতিয়া ফেইল কৰা ষ্টুডেণ্ট এজনক যেতিয়া এলাউ কৰিব মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী দিবলৈ, তেওঁলোকে কি কৰিব ফাইনেলত তেওঁলোকে বেয়া কৰিব। বেয়া কৰাৰ পাছত কি হ'ব, স্কুলৰ ৰেকৰ্ড বা মানে কলেজৰ ৰেকৰ্ড বেয়া নোহোৱাৰ কাৰণে তেওঁলোকে এলাউ নকৰে। তো ইয়াৰ পৰা এটা কথাই বুজিবলগীয়া আছে যে প্ৰি ফাইনেল এক্সামত এনে বেচিকেলি আমাৰ একো দিগদাৰ নহয়। এক্সামত ফেইল কৰিলেও দিগদাৰ নহয়, কম নম্বৰ পাইলেও দিগদাৰ নহয়। কিন্তু দিগদাৰ কেতিয়া হ'ব, যেতিয়া স্কুলে বা কলেজে তেওঁলোকক মানে যদি এলাউ নকৰে, তেওঁলোকক এক্সাম দিবলৈ যদি এলাউ নকৰে, তেতিয়া দিগদাৰ হ'ব। তো গোটেইখিনি ডিপেণ্ড কৰিব কাৰ ওপৰত? স্কুল বা কলেজখনৰ ওপৰত। যদি তেওঁলোকে এলাউ কৰে তেতিয়া তোমালোকে দিব পাৰিবা, আৰু যদি এলাউ নকৰে তেতিয়াহ'লে তোমালোকক ৰখাই দিয়া হ'ব। আৰু তাৰোপৰি আৰু এটা কথা যে প্ৰি ফাইনেল এক্সামৰ নিদিয়াসকলৰ কথা কৈছোঁ। বহুতে সুধি আছে যে প্ৰি ফাইনেল এক্সাম নিদিলে কিবা হ'ব নেকি? তো প্ৰি ফাইনেল এক্সামটো তোমালোকে দিবাই, ৰিজাল্ট যিয়ে নহওক কিয়, লাগিলে ফেইলেই কৰা, কিন্তু প্ৰি ফাইনেল এক্সামত এপিয়াৰ হোৱাটো খুব মানে নেচেচাৰী, দিবই লাগিব। কাৰণ প্ৰি ফাইনেল এক্সামৰ মাৰ্কছবিলাক বৰ্ডে বিচাৰে। গতিকে বৰ্ডত যেতিয়া বিচাৰিব, তুমি যেতিয়া এক্সামৰ এবচেণ্ট দেখাব, তেতিয়া তোমালোকৰ কাৰণে প্ৰব্লেম আহি যাব পাৰে। গতিকে প্ৰি ফাইনেল এক্সামটো আমি দিব লাগে। হৈ গ'ল। এতিয়া কথাটো হ'ল, প্ৰি ফাইনেল এক্সাম যদি বেয়া হয় বা আমি বেয়াকৈ দিওঁ, নপঢ়ি পেলাই যাওঁ, বা আমি যদি ফেইল কৰোঁ, তাত আৰু এটা প্ৰব্লেম কি হ'ব, আমাৰ মেণ্টেলি এটা প্ৰব্লেম হ'ব। মেণ্টেলি প্ৰব্লেম কেনেকুৱা হ'ব যে আমি যিহেতু প্ৰি ফাইনেল এক্সামৰ পিছত আমি ফাইনেল দিবলৈ গৈ আছোঁ, তো গতিকে ফাইনেল আৰু বেছি দিন নাথাকিব। প্ৰি ফাইনেল এক্সামৰ পিছত হয়তো আৰু 1 বা 1.5 মাহ থাকিব কাৰোবাৰ। তো সেই যে 1-1.5 মাহ আমি এটা পাম মাত্ৰ। গতিকে প্ৰি ফাইনেল এক্সাম দিয়াৰ পিছত ৰিজাল্টটো যদি আমাৰ বেয়া ওলায় বা বেয়া নম্বৰ পাওঁ, তেতিয়া কিন্তু মেণ্টেলি আমি ভাঙি পৰিম। আমাৰ এনেকুৱা লাগিব যে আমি 1-1.5 মাহত গ্ৰ' আপ কৰিব পাৰিম নে নোৱাৰিম। আৰু আমাৰ এনেকুৱা লাগিব যে যদি আমি এক্সামটো ভাল হয়, আমাৰ এক্সাম যদি ভাল হয়, তেতিয়া আমাৰ কি হ'ব, আৰু আমি এতিয়া পজিটিভ হ'ম। তেতিয়া আমাৰ কি হ'ব, এটা পজিটিভ এনাৰ্জি আহিব, আৰু সেই পজিটিভ এনাৰ্জিটো আমাৰ পঢ়াৰ ক্ষেত্ৰত আমাৰ কি কৰিব, ভাল হ'ব। মানে পঢ়াৰ ক্ষেত্ৰত আমাক আৰু উৎসাহ যোগাব। কিন্তু বেয়া হ'লে কি হ'ব, আমি মেণ্টেলি অলপ কিন্তু ভাঙি পৰিম। গতিকে আমি সেইটো চেষ্টা কৰিব লাগিব। প্ৰি ফাইনেল এক্সাম যিসকলৰ এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই, ষ্টাৰ্ট হ'বলৈ গৈ আছে, তেওঁলোকক কৈছোঁ যে তোমালোকে প্ৰি ফাইনেল এক্সামটো একদম ফাইনেলৰ এক্সামৰ নিচিনা, ধৰি লোৱা, আৰু যিকেইদিন পোৱা প্ৰি ফাইনেল এক্সামৰ কাৰণে যিকেইদিন পাইছা পঢ়িবলৈ, সেইকেইদিন ধুনীয়াকৈ পঢ়ি দিয়া। পূৰা তোমালোকৰ নিজৰ পূৰা এনাৰ্জি লগাই দিয়া প্ৰি ফাইনেল এক্সামটো ভাল কৰিবলৈ। আৰু প্ৰি ফাইনেলটো এক্সাম ভাল হ'লেহে তোমালোকে ফাইনেল এক্সামটো আৰু বেটাৰ এটা ৰিজাল্ট তোমালোকে এক্সপেক্ট কৰিব পাৰিবা। গতিকে প্ৰি ফাইনেল এক্সাম, আৰু যদিও প্ৰি ফাইনেল এক্সাম বেয়াও হয়, সেইটো কাৰণে মন মাৰিব নালাগে। সেইটো পজিটিভলি ল'বা যে মই প্ৰি ফাইনেল এক্সামত হয় বেয়া ৰিজাল্ট কৰিছোঁ, স্কুলৰ পৰা মোক বেয়াকৈ কৈছে, কিন্তু আমি সেইটো পজিটিভ ৱে যদি ধৰোঁ যে প্ৰি ফাইনেল এক্সামত হৈছে, ঠিক আছে মোৰ বেয়া হৈছে, কিন্তু মই ফাইনেলত যি 1-1.5 মাহ মই পালোঁ, সেই 1-1.5 মাহ মই একদম পূৰা মোৰ 100% দি পেলাই মই এটা ভাল ৰিজাল্ট কৰি দেখাব লাগিব। সকলোৱে যাতে মোক, যোনে মোক বেয়াকৈ কৈছে, যে যোনে মোক কৈছে যে তই ইমান কম নম্বৰ পাইছ, তই ফাইনেলত ফেইল কৰিবি, এনেকৈ কয় বহুতে, তো তেওঁলোকক দেখাই দিব লাগিব যে মই কি কৰিব পাৰিছোঁ, মই পাৰোঁ, ময়ো ফাইনেল এক্সামত এটা ভাল ৰিজাল্ট কৰিব পাৰোঁ। তো তেনেকুৱাই কথাবিলাক যে প্ৰি ফাইনেল এক্সামত হয়তো এতিয়া তোমালোকৰ ক্লিয়াৰ হৈছে যে প্ৰি ফাইনেল এক্সাম বেয়া হ'লে কি হ'ব পাৰে বা নিদিলে কি হ'ব পাৰে।
তো এইখিনি আছিলে আৰু ক্লাছ 10ৰ যিসকল HSLC 2025 দিবলৈ গৈ আছে তেওঁলোকৰ বাবে আছে এটা এপ আমাৰ ইউ কেন লাৰ্ণ এপ তো তাতে তোমালোকে সায়েন্স সোশ্যাল সায়েন্স ইংলিশ আৰু মেথছৰ গোটেইখিনি MCQ পাই যাবা MCQ তাত মক টেষ্ট থাকিব তোমালোকে নিজকে পৰীক্ষা কৰি চাব পাৰিবা যে হয়নে নহয় তোমালোকে পাৰিছা নোৱাৰিছা তাৰ পিছত তাতে ফুল মক টেষ্ট থাকিব আমাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন থাকিব তাৰ পিছত নতুনকৈ যি টেষ্ট পেপাৰ মানে টেষ্ট পৰীক্ষা হ'বলৈ গৈ আছে সেইখিনি আমি আপলোড কৰিব ট্ৰাই কৰিম তো গোটেই পেকেজৰ দাম মাত্ৰ 199 তোমালোকে ডেসক্ৰিপচনত ইয়াত পাই যাবা লিংকটো তাতে গৈ তোমালোকে বাই কৰিব পাৰা তো আজি ভিডিঅ'টো সেই ক'লো কি পৰ্যায়